ইমান গৰম পৰিছে এই মাজনী এতিয়ালৈকে শুইয়ে আছে ইমান গৰমখনত কেনেকেনো শুই থাকিব পাৰে দেই মই গোটেই কাম বন কৰি আজৰিও হলো একদম সফা চিকন হৈ আহিছো দেই ও মাজনী উঠি আহাচোন গৰম বন্ধ দিবলৈ পালেহে ইমান হৈছে ও বন্ধ দিছে বুলি পঢ়িবলৈ ক'লে ক'ব বোলে সেই গৰম বন্ধত আৰাম কৰিবলৈহে দিছে পঢ়িবলৈ দিয়া নাই নহয় এতিয়া বন্ধ খুলিবহিয়ে হ'বহি আৰু দুদিনমান আছে তেতিয়াহে গম পাব কি হ'ব দখা উঠিব নোৱাৰিব সোনকালে এতিয়া দেৰিলৈকে শুই পিনি অভ্যাস কৰি লৈছে মায়ে যে ইমান চৈ থাকে এই গৰম বন্ধটো ভালকৈ শুব নিদিয়ে অকলো সাৰ সুৰ নাই ঐ অ মাজনী কিমান দেৰি হ'ল বাৰু হা কিমান দেৰি হ'ল এতিয়া 11টা বাজিব হ'ল উঠাও একদম মানে টোপনিৰ পৰা হাৰেই পোৱা নাই চকু মোহাৰি মোহাৰি কথা কৈ আছে মা এই কেলে চৈ আছা বাৰু ইভাগেচোন শুবই নাপাওঁ স্কুল বন্ধ বুলিহে অলপ শুইছোঁ অলপ শুব দিয়াচোন মই তোমাক কৈ আছো কিন্তু দেই স্কুল খুলিব এতিয়া আৰু 10 দিনমান আছেহে তাৰপিছত কিন্তু বেলেগ দিগদাৰ হ'ব আৰু এনেকৈ শুই থাকিলে পিছত উঠিব নোৱাৰিবা সোনকালে অভ্যাস বেয়া হৈ যাব উঠা পঢ়া যোৱা মোৰ লগৰ ল'ৰা ছোৱালীবোৰ চব দেৰিকৈ উঠে তুমিহে মোক সোনকালে উঠাই তাই স্কুল বন্ধ বুলি আৰু দেই তুমি আৰু অকল পঢ় কৰি থাকিলা ক'লো ফুৰাবও নিদিলা ইমান গৰম বন্ধটোত চব মামায়েকৰ ঘৰলৈ গৈছে মোৰ লগৰ সুদেশনা যে তাক মাক বাপেকে শ্বিলং নিছে মেঘালয় নিছে এই চেৰাপুঞ্জী নিছে তুমি মোক এই গৰম বন্ধটো ঘৰতে সোমাইছিলা নহয় যোৱা মই গৈ আছোঁ তুমি কোন ক'ত ফুৰিবলৈ গৈছে মই সোধা নাই দেই তোমাক মাজনী তোমাক মই উঠিবলৈহে কৈছোঁ সোনকালে উঠি আহা মা মই গৈ আছোঁ তুমি ব'লা লওঁ সোনকালে উঠি আহা দেই মই হ'লে আকৌ ভাত চাহ একো নিদিওঁ আকৌ মুখ চুখ নোধোৱাকৈ গা চা নোধোৱাকৈ মুখ ধুলেও নিদিওঁ গা ধুই আহিব লাগিব ইমান দেৰি হ'ল জীয়ৰী ছোৱালী ইমান দেৰি হৈ থাকে হা এই ছোৱালীজনীয়ে মানে কৈ থাকিলে বুজি নাপায় হা ইমান মাতি আছোগৈ উঠা বুলি ভাত পানী বনাই হ'ল অথনিয়ে ক'লো উঠা বুলি নুঠিলে এতিয়া আকৌ উঠাই থৈ আহিছোগৈ বহি আছে বিচনাত খংহে উঠে আৰু বেছিকৈ আকৌ চিঞৰ বাখৰ কৰি থাকিলেও ক'ব নহয় আইতাকে শুৱক দে সেইকাৰণে বৰ ভাল পাইছে সুবিধা লৈছে শুই আছে পিছত স্কুল খুলিব যেতিয়া নিজে গম পাব মই তেতিয়া একো লৰালৰি কৰিবলৈ নাই ইমানজনী হ'ল চিঞৰি থাকিব লাগিব যোৱা বাছ কৰাগৈ গা ধোৱাগৈ বাছডাল লৈ পিনি ঘূৰি ফুৰিব 1 ঘণ্টামান ঘূৰে কিজানি মই যদি নকওঁ আহা ওলোৱাহি বুলি আকৌ মূৰে কপালে হাত দি পিনি চিন্তা কৰিব কিবা কিনো আৰু দেই ছোৱালীজনী মোক কিন্তু খং উঠিছেগৈ আকৌ দেই বেলি দুপৰ হ'লি এতিয়া ইমান টেকটেককৈ ৰ'দটো ওলাই আহিছে টেঙা দিয়া ঢেকীয়া দাইলকণ বনাই থৈছোঁ ভাতকেইটা বোলে সোনকালে খাই লওঁ মাজনী গৰম বুলিও বেলেগ গৰম দিছে দেই বোৱাৰী সেই তুমিনো কেলে ইমান চিঞৰ বাখৰ কৰি আছা তাই শুইছে অকণমান শুবলৈ দিয়াচোন সেই ইমান গৰমখনত তাই সেই ইমান সোনকালে স্কুললৈ ওলাই যাব লাগে 7টা বজাৰ পৰা ক্লাছ হয় 6টা বজাতে যাব লাগে সেই খোৱা বোৱাটো ভালকৈ নকৰেই ৰাতিপুৱা নোখোৱাকৈ যায়গৈ সেই এইকেইদিন অকণমান সেই মুখখন সেই টুপটুপীয়া হৈছে অকণমান খাইছে সময়মতে শুইছে সেইকেইদিন সেই ভাত পানী নাখাই ছোৱালীজনী মুখখন শুকাই গৈছেগৈ অকণমান শুবলৈ দিয়াচোন ইমান চিঞৰ বাখৰ কৰিছা মানে মই কৈছোঁ নহয় মা আপুনি তেনেকৈ ক'লে নহ'ব নহয় লোকৰ ল'ৰা ছোৱালীয়ে 5টা বজাতে উঠি চিঞৰি পঢ়িছে এতিয়া 10:30 বাজি গ'ল হা তাই উঠিব কেতিয়া বাছ কৰিব কেতিয়া গা পা ধুব লাগিব পঢ়িবলৈ সময় নহ'বগৈ যিবোৰ পঢ়িছিলে স্কুলত চব পাহৰিলে চাগে হোমৱৰ্ক কৰিবলৈ দিলে এতিয়ালৈকে একোৱে কৰা নাই গৰম বন্ধটো তাইক পঢ়িবলৈ দিছে নি ইমান গৰমখনত ভিতৰত সোমাই থাকিব পৰা নাই ভালকৈ ভাতকেইটা খাব পৰা নাই সেই ইমান গৰমতনো তাইক বা আকৌ লিখা পঢ়া কৰিবলৈ দিছেনে আমাৰ দিনত আকৌ সেইবোৰ নাই দেই আমাৰ দিনত আগতে কি দিয়ে গম পাইছা নাই সেই সূতা বনাবলৈ দিয়ে বাঢ়নি বনাবলৈ দিয়ে আকৌ সেইটো ৰঙালাও বনাবলৈ দিয়ে মাটিৰে লোকে ৰঙালাও বেঙেনা সেইবোৰহে বনাবলৈ দিয়ে হেৰি নহয় এক পিছে কি দিছে সেই মাটি চাকি দিছে যদি মই ধুনীয়াকৈ বনাই দিম আকৌ দেই তাই মই বনাই দিয়ে এইকেইটাকে নিব পাৰিব পাই ছোৱালীজনীক তাই চুচুৱাম বুলি ক'লেই মই চুচুৱাবলৈ দিম নি তেনেকৈ তাই চুচুৱাব পাৰে সেই ছোৱালীজনীয়ে গৰম বন্ধ বুলি দুদিনমান শুইছে তাকো মাকজনীয়ে দেখিব নোৱাৰি স্কুল খোলাকেইদিনটো ৰক্ষাই নাই একদম সোনকালে উঠাব এইকেইদিনো তাই ৰক্ষা দিয়া নাই তুমি চুচুৱালে মই কি তোমাক নুচুচুৱাম নি ময়ো চুচুৱাম মা আপুনি পিছে লাগি নাহিব দেই পঢ়া ক্ষেত্ৰত আপুনি লাগি নাহিব আপুনি চল পাই গম পায় না ছোৱালীজনীয়ে চল পাই আপুনি এনেকৈ লাগি আহিলে নাহিব কিন্তু দেই মই কৈ দিছোঁ ভালকৈ মইতো কথনে উঠাই থ'বলৈ নে ছোৱালী এতিয়ালৈকে উঠিবলৈ দেখা নাই হা আইতাই আকৌ চিঞৰ বাখৰ একদম নুঠাবা সৰু ছোৱালীহে চব বটলে চটলে নিম এতিয়া পানী চানী গোটাই লৈছে কথা ক'লে নহ'লে ছোৱালীজনী কেলে মাৰিছা বাৰু তুমি কেলে মাৰিছা অকণমান শুবলৈ দিব পৰা নাই বাৰু কি কাৰণে ইমান উঠাইছা আহা তুমি মোৰ ওচৰলৈ আহা উঠি আহিবলৈ কৈছোঁ কিন্তু মই তোমাক সোনকালে উঠি আহা নহ'লে মই বটলে দিম আকৌ কৰিছোঁ আপুনি অকল পানী দানি নধৰিবচোন যাওক আহা বোলো আহিছা নাই আহিবলৈ কৈছোঁ নাই হা চকু মানে মেলে উঠা ইমান দেৰিলৈকে শুই থাকিবলৈ আহিছে হা ব'লা মুখ ধোৱাকৈ গা ধোৱাকৈ পঢ়াকৈ যোৱা মোৰ ওচৰলৈ আহা নাযাবি
এতিয়া ৰাখিছে নহয় তেনেকৈ গৰম বন্ধ খোলাৰ পিছত কিন্তু আপুনি কি কৰিব দেই দেৰিলৈকে শুৱাই থ'ব নহয় তাৰপিছত ইমান মূৰটো বিষাইছে আজি ৰাতিপুৱাৰ পৰা কিনো হৈছে জানো ইমান বিষাইছে আজি আকৌ 1 তাৰিখ স্কুলো খুলিব কি যে হ'ব ছোৱালীজনী এতিয়া কি কৰিছে জানো ঐ মাজনী কিতাপ চিতাপবোৰ ভালকৈ সামৰি ল মই নোৱাৰিছোঁ দেই জ্বৰহে হ'ব যেন পাইছোঁ পথাৰলৈ গৈ মা তাইক আজি ৰুটি এটাকে বনাই দিয়কচোন টিফিনত কি যে হৈছে আৰু দেই পূৰা জ্বৰহে হৈছে যেন পাইছোঁ মাথাটো একদম ফাটি যাওঁ কৰিছে মোৰ ইংলিছৰ বহীখনে বিচাৰি পোৱা নাইচোন মই এতিয়া লিখিবই থাকিলেচোন মা এইকেইটা কৰিবাচোন কৰিব থাকি গ'ল এইকেইটা কৰিলে কি কৰিবলৈ থাকি গ'ল ইংলিছৰ এইকেইটা দুটামান থাকি গ'ল এতিয়া হাঁহি পানি মোৰ ইংলিছৰ দুটামান থাকি গ'ল বুলি ক'লে নহ'ব নহয় মই লিখি দিলে কেলে চাহ বাইদেউহঁতে আখৰকেইটা চিনি নাপাব নাপায় একো নহয় মোৰ অসমীয়াখন কৰিবলৈ আছে মোৰ গাটো ধুব আছে কৰি দিয়াচোন পটককৈ কেইটা বাজিলে সেয়া 7টা বাজিলে এতিয়ালৈকে গা ধোৱাই নাই আকৌ এইবোৰ লিখিবলৈ আছেই আকৌ বাইদেউহঁতে পিছত চিনি পাই আখৰকেইটা নাপায় তুমি লিখি দিয়াচোন পিছত যদি আকৌ মোক মাতি পঠিয়াই নামাতে গোটেই গৰম বন্ধটোত ইমান ভালকৈ ক'লোঁ যে ভালকৈ পঢ়া লিখা কি কৰিবলৈ দিছে কৰি লোৱা কথা এটা নুশুনিলে এতিয়া আকৌ মোক লিখিবলৈ দিবলৈ আহিছে মই লিখি দিছোঁ কিন্তু পিছত আকৌ মোক মাতি পঠিয়ালে আকৌ মই যাব নোৱাৰোঁ আকৌ তেতিয়া তুমি কি কোৱা ক'বা যোৱা কলম এটা আনা ভালকৈ পঢ়িবলৈ ক'লত নপঢ়িলে গৰম বন্ধ কাম কৰিবলৈ থাকিয়ে গ'লে মোৰ ঘৰত কৰিবলৈ দিয়া কথা এটা ক'লে নুশুনে ছোৱালীজনীয়ে এতিয়া এইবোৰ কৰ্ম এনেই মাথা বিষাইছে আইতাই ৰুটি বনাইছেনে সুধি আহিবাচোন কলমটো দিয়া সোনকালে কিমান দিন আখৰ লিখা নাই কেনেকুৱা বা আখৰ হয় ঠিক নাই এইটো মোক পটককৈ কিতাপখিনি জাপি দিবা দেই মই গাটো পটককৈ দিওঁ যোৱা আৰু কি কৰিবলৈ আছে মোক ক'বাচোন আগতীয়াকৈ কৈ থাকিলে নুশুনিবা এতিয়া মানে দেখিছা নহয় গৰম বন্ধত মোৰ কথা নুশুনে এতিয়া আকৌ মুখে খাটি কৰি আছে এইবোৰ চাই আকৌ লিখা আকৌ বহীখন দি থৈ যোৱা কা বহিবা চাই লিখিব লাগে মাতিছিলা কি হ'ল বা মাতিছিলোঁ মানে এয়া দেখুৱাবলৈ মাতিছোঁ আকৌ আমাৰ পঢ়িবলৈ লোৱা নাই সেই মাজনী ভাগৰ বহি গৰম বন্ধত কৰিবলৈ দিয়া কাম নকৰিলে আপুনি আকৌ কয় নহয় মই ক'লে এইটো নক'বা সেইটো নক'বা তেনেকৈ নক'বা এনেকৈ নক'বা গালি নেপাৰিবা এতিয়া গা ধুবলৈ কৈছে স্কুল যাবই হ'ল বহী কিতাপ জাপি দিবলৈ কৈছে আপুনি সেই টিফিনটো বনাই দিয়ক গেজক সেইটো কথা নি হেৰি নহয় বোৱাৰী মই এতিয়া বনাব নোৱাৰিম নহয় এই সোঁহাতখন কিনো হ'ল জানো পাই শুই উঠাৰ পৰা দেখোন এই গাঁঠিটো বেলেগ বিষ গম পাইছানে একদম মই থাকিব পৰা নাই বিষত মই আকৌ সেই হেৰিয়ৰ ঘৰলৈ গৈ পিনি বোলো মলম অকণ সানি আনো বুলিহে ভাবিছিলোঁ সেই তুমিয়ে পাৰিবা বনাই দিয়াগৈ যোৱা সেইকেইটা লিখি লোৱা সেই বনাই দিবা তাৰপৰা মই নোৱাৰোঁ দেই মা আপুনি বনাই দিয়ক গেজক মোৰ এইবোৰ লিখিবলৈ আছে মোৰতো খুব বিষাইছে বনাই দিয়ক গেচোন যাওক আজি সেইবোৰ কৰি নাথাকিব স্কুল খুলিছে দেখিছে নাই ইফালে টিফিন চিফিন ধুই থৈ পিনি মই চব ঠিক কৰি থৈ আহিছোঁ কি এইকেইদিন বহুত দিন স্কুল খোলা নাছিলে নহয় এতিয়া চব বস্তু জটাই পটাই থাকোঁতে মোৰ মাথা চাথা বিষ হৈ গৈছেগৈ এইজনীয়ে কিতাপ জাপিবলৈ সেই থৈ গৈছে বেগটো যাওক আপুনি বনাই দিয়কগৈ পাই ছোৱালী এজনী দায়িত্ব ল'ব নোৱাৰিলে হ'ব নি কেলৈ জন্ম দিছিলা তেতিয়াহ'লে ছোৱালীজনী আৰু প্ৰতিটো কামতে মোক মাতি নাথাকিবা দেই মোক মাতি নাথাকিবা তাইও দেখোন কৰি ল'ব পাৰে তাইও তেতিয়া ডাঙৰ ছোৱালী হ'ল কিবা এখন কাম তাইও কৰিব পাৰে নহয় মোক কৈ নাথাকিবা যোৱা তুমিয়ে বনাই দিয়গৈ যোৱা মই হ'লে নোৱাৰোঁ দেই মোৰ একদম গাঁঠি বেলেগ বিষ কৈছোঁ নহয় একদম হাত লৰাব পৰা নাই এতিয়া আকৌ আপুনি তেনেকৈ ক'লে নহ'ব নহয় মইচোন আপোনাক কৈ আছোঁ আপুনি যে তাইক বোলো লাই দি নাথাকিব মই কিবা এটা কৰিবলৈ ক'লে ক'ব অকণমানি হৈ আছে এতিয়া তাই নিজে ৰুটি এটা বনাই ল'ব পাৰে কিন্তু আপুনি এতিয়া মূৰত তুলিহে মই তাইক কিবা এটা কৰিবলৈ ক'লে কয় নহয় এতিয়া আকৌ আপুনি একোৱে কৰিব নোৱাৰা হ'ল এতিয়া তাই ভাগৰ আপুনি জঞ্জালে ল'ব নোৱাৰা হ'ল মোৰ গা বেয়া ইদৰে আকৌ একদম কিবা এষাৰ ক'লে দৌৰি আহিব যাওঁ পাই মই সেই দুজনীকে মাক জীয়েক আছে সেই কৰি খাব পৰাকৈ আকৌনো মোক বা বুঢ়ীজনীক পাচি থাকিব লাগেনে মই হ'লে নোৱাৰোঁ দেই মই সেই হেৰিয়ৰ ঘৰলৈ যাওঁ ভাত হ'লে মোক মাতি দিবা দেই মোক কৈ নাথাকিবা মই যাওঁ কেনেকৈ গুচি গ'লগৈ চা মই গৰমৰ বন্ধটোত সদায় চিঞৰ বাখৰ সোনকালে উঠকৈ কওঁ তেতিয়া আকৌ দৌৰি আহে বোলে ছোৱালীজনীক এইটো নকৰিবা সেইটো নকৰিবা গালি নিদিবা এতিয়া কেনেকৈ গুচি গ'ল এতিয়া মানে মই বনাবগৈ লাগিব এইবোৰ তাই লিখিলে লিখিব নিলিখিলে নাই 2 পেজ লিখি দিলোঁ মই যাওঁ সেই ৰুটি এটা বনাই দিওঁগৈ নহ'লে গোটেই দিনটো ভোকত থাকিব লাগিব লোকৰ মুখলৈ চাই লোকৰ টিফিন খাবলৈ ৰৈ থাকিব নি তাই বনাই আনি দিছোঁ হেৰি ভৰাই লোৱা টিফিনটো খাবা কিন্তু দেই ভৰাই লোৱা ভালকৈ চাবা আকৌ ৰুটি তেল ওলাই পৰিব দেই কিতাপ আছে নি চাবা আৰু ভালকৈ মোক কি ক'ত কৰিবলৈ দিয়ে লিখি আনিবা কিবা এটা থাকি গ'লে সেই ওচৰত বহা ল'ৰা ছোৱালীৰ পৰা চাই লিখি আনিবা দেই মা মোৰ এই চাৰ্টটো পাতলীয়াকৈ আইতাক স্থিতি কৰি দিব পাৰোঁ আইতা নাই নহয় আইতা ফুৰিবলৈ ওলাই গ'ল আইতাই তোমাক পিটিলেহে সাৱতি ধৰিবলৈ আহে এতিয়া নাই ওলোৱাগৈ যোৱা সোনকালে মই কৈ দিম চাৰ্টটো আনি দিয়া যোৱা বন্ধ দিওঁতে হোমৱৰ্কখিনি কৰি ল'ব লাগিছিলে এতিয়া ইমান চিঞৰ বাখৰ হৈছে ওলাই লওঁগৈ মই স্কুললৈ যোৱা ভালকৈ ধৰি লোৱা দে তাক গৈছে দেই ওলাই
নহ'লে একদম মানে চিঞৰ বাখৰ আৰু আজি প্ৰথম স্কুললৈ ওলাই পঠিওৱাৰ আগতে লাগিছে টিফিন বিচৰা আকৌ চামুচ বিচৰা স্কুলৰ বটল বিচৰা বটলটোতো বিচাৰি নাপালোৱে সেই বেলেগ বটল এটা দি পঠিয়াইছোঁ কিতাপ পত্ৰ চব বিচাৰি মেলি এতিয়া নিশ্চিন্ত আৰু দেই এতিয়া ভাতত লাগোগৈ তাইক আকৌ আজি দাইল চাইল বনাই খুৱাবই নোৱাৰিলোঁ আলু আৰু সুদা আলু ভাজিকণহে খাই গ'ল কিবা এটা বনাই থওঁগৈ ভালকৈ পাই